বিচাৰিছো এটা গুৰুত্বপূৰ্ণ খবৰ যেটো সময়ত সমষ্টিবাসীক অতিকৈ প্ৰয়োজন হৈছে বিধায়কগৰাকীক হেতু সময়ত বিধায়কগৰাকী নাই সমষ্টিবাসী বিপদৰ সময়ত বহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী সমষ্টিত নাই জিতু গোস্বামী এটা ব্যস্ত হৈ পৰিছে বিলাস ভৱনত পুত্ৰৰ উপনয়নৰ বাবে এবাৰ অতিথি লৈ থাইলেণ্ডত উপস্থিত হৈছে জিতু গোস্বামী তাক লৈ এতিয়া সমষ্টিবাসীৰ প্ৰতিক্ৰিয়া আহিছে তেওঁলোকে কৈছে যে তেওঁলোকে প্ৰশ্ন কৰিছে আসলে জিতু গোস্বামী কোত আৰু এই মুহূৰ্তত জনাব বিচাৰিছো এই বিশেষ খবৰটো বানাক্ৰান্তৰ বিপদৰ সময়ত জিতু গোস্বামীৰ বাগিকুঠাৰ বানাক্ৰান্তৰ বিপদৰ সময়ত বিজেপি বিধায়ক জিতু গোস্বামীৰ বাগিকুঠাৰ পুত্ৰৰ উপনয়নৰ বাবে জিতু গোস্বামীৰ বিলাস ভ্ৰমণ এককাল এবুকু পানীত হাহাকাৰ লগাইছে সমষ্টিবাসীয়ে বানপানীৰ এককাল এবুকু পানীত হাহাকাৰ লগাইছে সমষ্টিবাসীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে জিতু গোস্বামী কিয়নো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে বানপানীৰ সময়ত সমষ্টিত থাকিবৰ কাৰণে বিধায়কক দলং মাথাউৰি নিৰ্মাণৰ নামত কমিশ্যন চলে অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে জিতু গোস্বামীৰ এনে কাৰ্যক লৈ সমষ্টিবাসীৰ প্ৰতিক্ৰিয়া আমি সমষ্টিবাসীৰ প্ৰতিক্ৰিয়া দেখুৱাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে পুনৰ জনাইছো যে বিজেপিৰ বিধায়ক বহমপুৰ সমষ্টিৰ জিতু গোস্বামী বৰ্তমান সময়ত যিদৰে তেওঁ সমষ্টিত থাকিব লাগিছিল যিদৰে তেওঁ সমষ্টিবাসীৰ প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো বিপদত তেওঁ আগতীয়াকৈ সমষ্টিবাসীৰ সন্মুখত থাকিব লাগিছিল সেইগৰাকী বিধায়ক জনপ্ৰতিনিধি জিতু গোস্বামী আজি সমষ্টিবাসীৰ লগত নাই কিয়নো জিতু গোস্বামীয়ে পুত্ৰৰ উপনয়নৰ বাবে প্ৰায় ৬০ গৰাকী অতিথিক লৈ তেওঁ থাইলেণ্ডত পুত্ৰৰ উপনয়ন পাতিছে আৰু এই বিপদৰ সময়ত কামপুৰত সকলোফালে দেখা পোৱা গৈছে বহমপুৰত সকলোফালে বানপানীৰ কবলত প্ৰায় ৮০% লোকে বানপানীত বুৰিছে ৮০% ব্যক্তিৰ ৮০% ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি কিন্তু তেনে সময়তে এতিয়া জিতু গোস্বামী বৰ্তমান নথকাক লৈ এতিয়া সমষ্টিবাসীৰ পৰা প্ৰতিক্ৰিয়া আহিছে আমি প্ৰতিক্ৰিয়া দেখুৱাম কিন্তু তাৰ পূৰ্বে পুনৰ জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো কেৰেপ নকৰে এইগৰাকী বিজেপিৰ বিধায়ক জিতু গোস্বামী কিয়নো মুখ্যমন্ত্ৰীয়ে কিছুদিনৰ পূৰ্বে এক কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল যে অসমৰ প্ৰতিটো সমষ্টিৰ প্ৰতিগৰাকী বিধায়কে এই বিপদৰ সময়ত সমষ্টিবাসীৰ বিপদৰ সময়ত তেওঁলোকে যাতে সমষ্টি নেৰে বা সমষ্টিতে থাকে সমষ্টিবাসীৰ বিপদত যাতে তেওঁলোকক লগ দিয়ে তাৰ বাবে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰাৰ পাছতো জিতু গোস্বামীয়ে নাই সমষ্টিত বিজেপিৰ বিধায়ক এগৰাকী জিতু গোস্বামীয়ে পুত্ৰৰ উপনয়নৰ বাবে উপস্থিত হৈছে থাইলেণ্ডত তাৰ পাছতে সমষ্টিবাসীৰ প্ৰতিক্ৰিয়া আহিছে আমি এবাৰ পুনে আপোনালোকক সেই প্ৰতিক্ৰিয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ দেখি আছে বৰ্তমান যিজনক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠালে বহমপুৰবাসী ৰাইজে এইটো এটা চৰম দুৰ্ভাগ্যৰ কথা আৰু ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে প্ৰথমবাৰৰ বাবে জিতু গোস্বামীক বিধায়ক বনাই পঠালে প্ৰতিনিধি হিচাপে আৰু ইয়াৰ পাছত কোনো দিন যে নপঠায় এইটো এটা প্ৰমাণ আপোনালোকে আগতেও দেখিছে এইখন কামপুৰতে যেতিয়া এখন দলং বনাইছে দলংখন ভাগি যোৱাৰ পাছত ৰাইজে যদি প্ৰতিবাদ কৰাৰ পাছত সেইজন বিধায়কে নিজৰ ক্ষমতা অপব্যৱহাৰ কৰি তেওঁ কেছ দিয়া মানুহ এতিয়া গোটেই সমষ্টিটোৰ মানুহ ৮০% এই সমষ্টিটোৰ মানুহ বানপানীত ডুব গৈ আছে কামপুৰৰ প্ৰত্যেকটো অঞ্চললৈ আপুনি যাওক প্ৰত্যেকটো অঞ্চলত এতিয়া বানপানীৰ বিভীষিকাময় পৰিৱেশ তাৰ মাজতো কিন্তু এই বিধায়কজনে কৰিছে কি নিজৰ পুতেকৰ উপনয়ন পাতিবলৈ ক'ত গৈছে ইয়াৰ পৰা বাহিৰত থাইলেণ্ড গৈছেগৈ তেওঁ যিজন মানুহে আমাৰ জনসাধাৰণক তেওঁ ধমকি দিয়ে যে ইয়াত কেছ দিয়া বাদে মই দিল্লীত কেছ দিম বুলি তেওঁ ধমকি দিয়ে কিন্তু তেওঁ ক'ব নোৱাৰে যে আমাৰ সমস্যাবিলাক ইয়াত নহয় মই দিল্লীৰ পৰা হ'লেও আজৰি আনিম বুলি তেওঁ ক'ব নোৱাৰে অযোগ্য জনপ্ৰতিনিধি এজন হৈছে জিতু গোস্বামী তেওঁ যিখিনি কেলেংকাৰী তেওঁৰ যিখিনি কৰ্মকাণ্ড বৰ্তমান বানপানীত কামপুৰবাসী ৰাইজ বহমপুৰবাসী ৰাইজ যিমানেই ভুক্তভোগী হৈছে তাৰ বাবে সম্পূৰ্ণ জগৰীয়া যদি তদন্ত কৰে জিতু গোস্বামী আমাৰ এই বিধায়ক হ'ব তেওঁ দম্ভালি মাৰি ক'ব পাৰে প্ৰত্যেকটো কথা যে ক'ত কমিশ্যন কৰে ক'ত কি কৰে আগতেও আমি বীৰ লাচিত সেনাই কৈছিলোঁ কামপুৰৰ দলংখন যে ভাগি পৰিছিলে কমিশ্যনৰ ভৰত ভাগি পৰিছিলে আৰু এতিয়াও কওঁ যিকেইটা মথাউৰি ভাগি পৰিছে যিকেইটা মথাউৰি বহি গৈছে চব কমিশ্যনৰ ভৰত বহি গৈছে কিমান টকা চেংচন হৈছিলে কিমান টকাৰ কাম হ'ল আপোনালোকে চাওক কিন্তু প্ৰত্যেকটো কামৰ ৮০% ওপৰত পইচা ঠিকাদাৰে মোক ওলাই লৈ গ'ল কিন্তু কাম ৫০%ও এই মুহূৰ্তলৈকে হোৱা নাই দেউৰী গাঁও ওচৰলৈ চাওক কোনো বান নাই আধা ইঞ্চি এটা ৱাল মাৰি তেওঁলোকে বানপানী সমস্যা সমাধান কৰিম বুলি ভাবিছে সেইকাৰণে আমি কওঁ আমাৰ এই বিধায়কজনক কওঁ যে তেওঁৰ পৰা আমি লাজ পাইছোঁ তেওঁ অসমৰ বহমপুৰবাসী ৰাইজে দেখি আছে বৰ্তমান যিজনক জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰি পঠালে বহমপুৰবাসী ৰাইজে এইটো এটা চৰম দুৰ্ভাগ্যৰ কথা আৰু ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে প্ৰথমবাৰৰ বাবে জিতু গোস্বামীক বিধায়ক বনাই পঠালে প্ৰতিনিধি হিচাপে আৰু ইয়াৰ পাছত কোনো দিন যে নপঠায় এইটো এটা প্ৰমাণ আপোনালোকে আগতেও দেখিছে এইখন কামপুৰতে যেতিয়া এখন দলং বনাইছে দলংখন ভাগি যোৱাৰ পাছত ৰাইজে যদি প্ৰতিবাদ কৰাৰ পাছত সেইজন বিধায়কে নিজৰ ক্ষমতা অপব্যৱহাৰ কৰি তেওঁ কেছ দিয়া মানুহ
এতিয়া গোটেই সমষ্টিটোৰ মানুহ 80% এই সমষ্টিটোৰ মানুহ বানপানীত ডুব গৈ আছে। কামপুৰৰ প্ৰত্যেকটো অঞ্চললৈ আপুনি যাওক, প্ৰত্যেকটো অঞ্চলত এতিয়া বানপানীৰ বিভীষিকাময় পৰিৱেশ। তাৰ মাজতো কিন্তু এই বিধায়কজনে কৰিছে কি, নিজৰ পুতেকৰ উপনয়ন পাতিবলৈ ক'ত গৈছে, ইয়াৰ পৰা বাহিৰত থাইলেণ্ড গৈছেগৈ। তেওঁ যিজন মানুহে আমাৰ জনসাধাৰণক তেওঁ ধমকি দিয়ে যে ইয়াত কেছ দিয়া বাদে মই দিল্লীত কেছ দিম বুলি তেওঁ ধমকি দিয়ে, কিন্তু তেওঁ এইটো তেওঁ ক'ব নোৱাৰে যে আমাৰ সমস্যাবিলাক ইয়াত নহয়, মই দিল্লীৰ পৰা হ'লেও আজৰি আনিম বুলি তেওঁ ক'ব নোৱাৰে। অযোগ্য জনপ্ৰতিনিধি এজন হৈছে জিতু গোস্বামী। তেওঁৰ যিখিনি কেলেংকাৰী, তেওঁৰ যিখিনি কৰ্মকাণ্ড, বৰ্তমান বানপানীত কামপুৰবাসী ৰাইজ, বহমপুৰবাসী ৰাইজ যিমানেই ভুক্তভোগী হৈছে, তাৰ বাবে সম্পূৰ্ণ জগৰীয়া যদি তদন্ত কৰে, জিতু গোস্বামী আমাৰ এই বিধায়ক হ'ব। তেওঁ দম্ভালি মাৰি ক'ব পাৰে প্ৰত্যেকটো কথা যে ক'ত কমিশ্যন কৰে, ক'ত কি কৰে। আগতেও আমি বীৰ লাচিত সেনাই কৈছিলোঁ কামপুৰৰ দলংখন যে ভাগি পৰিছিলে, কমিশ্যনৰ ভৰত ভাগি পৰিছিলে। আৰু এতিয়াও কওঁ, যিকেইটা মথাউৰি ভাগি পৰিছে, যিকেইটা মথাউৰি বহি গৈছে, চব কমিশ্যনৰ ভৰত বহি গৈছে। কিমান টকা চেংচন হৈছিলে, কিমান টকাৰ কাম হ'ল আপোনালোকে চাওক। কিন্তু প্ৰত্যেকটো কামৰ 80% ওপৰত পইচা ঠিকাদাৰে মোক ওলাই লৈ গ'ল, কিন্তু কাম 50%ও এই মুহূৰ্তলৈকে হোৱা নাই। দেউৰী গাঁও ওচৰলৈ চাওক, কোনো বান নাই। আধা ইঞ্চি এটা ৱাল মাৰি তেওঁলোকে বানপানী সমস্যা সমাধান কৰিম বুলি ভাবিছে। সেইকাৰণে আমি কওঁ আমাৰ এই বিধায়কজনক